হে গাইজ বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মই এটা বেলেগ জেগাত উপস্থিত আছোঁ। ক'ত আছোঁ, কি কথা কি বতৰা আপোনালোকক মই জনাই আছোঁ। তাৰ আগত মোক সম্বৰ্ধনা জনাই ল'লে আৰু তাৰ কাৰণে মই বহুত ধন্যবাদ। এইখিনি সন্মান দিয়াৰ কাৰণে বহুত ধন্যবাদ। কৈ আছোঁ, কথা হ'ল ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। এতিয়া মই উপস্থিত আছোঁ হুৰাবান্ধাৰ কানাডা বেংকৰ ওপৰত মই উপস্থিত আছোঁ আৰু কিহৰ কাৰণে আহিছোঁ মই আপোনালোকক কৈ আছোঁ। আৰু ইয়াতে আহিছোঁ আজি এটা নিউজ চেনেল এটা উদ্বোধনী হ'ব। অল ইণ্ডিয়া নিউজ লাইভ এছাম, অৰ্থাৎ AIN নামৰ এটা নিউজ চেনেল উদ্বোধন হৈছিলে। তাত মোক নিমন্ত্ৰণ জনাইছিলে আৰু নিমন্ত্ৰণ জনোৱাৰ কাৰণে মই তাত আহি গ'লোঁ। আমাৰ অনুপম বৰুৱা দাই ইতিমধ্যে উদ্বোধন কৰিলে আৰু তেখেতে বহুমূলীয়া ভাষণ আগবঢ়াই আছে। যিয়েই নহওক, নতুন চিন্তা আৰু পৰিকল্পনাৰে সত্যৰ নিৰপেক্ষ প্ৰকৃত তথ্যৰ সন্ধানত তেওঁলোকে চেনেলটো খুলিছে। আপোনালোকে আঁকোৱালি লওক, সমগ্ৰ অসমবাসীয়ে আঁকোৱালি লওক আৰু ভাল নিউজ কৰক, তাৰে কামনা কৰিছোঁ। আৰু AIN অৰ্থাৎ অল ইণ্ডিয়া নিউজ লাইভ এছামৰ সকলো পৰিয়ালবৰ্গলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ, যাতে ভাল নিউজ কৰে আৰু যাতে এই চেনেলটো আজি আমাৰ অসমত নহয় সমগ্ৰ বিশ্বতে জিলিকি থাকে। তাৰ কাৰণে মই মোৰ ফালৰ পৰা আশীৰ্বাদ থাকিল বা দোৱা থাকিল। যিয়ে নহওক, মই ইয়াতে আহিলোঁ, আপোনালোকে দেখুৱালোঁ আৰু ইয়াতে এটা আমাৰ চিপাঝাৰ অঞ্চলত এটা নিউজ চেনেল লাগে বা ষ্টুডিঅ' এটা লগা আছিলে। সেই গতিকে এওঁলোকে নতুন চিন্তা আৰু নতুন পৰিকল্পনা সত্যৰ নিৰপেক্ষে প্ৰকৃত তথ্যৰ সন্ধানত এওঁলোকে খুলিছে। ভাল লাগিল, কাৰণ এনেকুৱা এটা অনুষ্ঠানত মোক যিখিনি সন্মান দিলে তাৰ কাৰণে মই বহুতেই হেপী। আৰু এই সুযোগতে মই ক'ব বিচাৰোঁ যে এই চেনেলটো যাতে অনাগত দিনত ভাল নিউজ কৰে, ভাল নিউজ প্ৰদৰ্শন কৰে আৰু সমগ্ৰ অসমৰ লগতে সমগ্ৰ আমাৰ ভাৰতবৰ্ষতে যাতে এই চেনেলটো চবেই আঁকোৱালি লয়। ঠিক তেনেকৈ মই আপোনালোকক এই চেনেলটোৰ ইউটিউবৰ লিংক আৰু ফেচবুকৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দিয়াই আছে, ওপৰত দিয়া আছে। আপোনালোকে যাই ফ'ল' কৰি থৈ দিব। আৰু ইয়াতে মই অহাৰ মেইন উদ্দেশ্য এটাই হৈছে, কাৰণ মোৰ বন্ধু এজনো ইয়াতে আছে, ৰাইজুল হক চৌধুৰী বুলি। তেখেতে মোক নিমন্ত্ৰণ জনালে। নিমন্ত্ৰণ জনোৱাৰ কাৰণে মই আহিলোঁ। আহি পেলাই খুবেই ভাল লাগিল, মানুহ যথেষ্ট হৈছে আৰু বহুতেই গণ্যমান্য ব্যক্তিসকলো আছে, যিসকল আগতে মই এনেকৈ ভিডিঅ' কৰি পোৱা নাছিলোঁ। এইটোৱে মোৰ প্ৰথম। যিয়ে নহওক, মোৰ হয়তো কোৱাত কিবা ভুল হ'বও পাৰে, আপোনালোকে নিজৰে ভাইটি বুলি মাফ কৰি দিব। আৰু এনেকৈ আহি আমি ইয়াতে কিছুমান নজনা কথাও শিকিব পাৰিছোঁ বা কিছুমান নভবা নিচিন্তা কথা ইয়াৰ পৰা জানিব পাৰিছোঁ। তাৰ কাৰণে বহুত ভাল লাগিছে। আৰু অনুপম দাই ইতিমধ্যে কৈয়ে গ'ল, নিউজ চেনেল এটা নিউজ চেনেল খুলিলে নহ'ব, তাত কিছুমান বহুতেই লাইফৰ লগত জড়িত কিছুমান নিউজ, এনেকুৱা নিউজ আছে, কিছুমান নিউজ TRPৰ কাৰণে বহুত নিউজ চেনেলে বজায়। যাতে সেইটো নকৰি এওঁলোকে ভাল নিউজ কৰে, বা যেনেকুৱা আমাৰ আজি ৰাস্তা ঘাট কিবাকিবি এইবিলাক বহুত কিবাকিবি হৈ আছে, সেইবিলাক যাতে বজায়, বা যিকোনো এটা নিউজ বজায় নিজৰ TRPৰ কাৰণে, চেনেলটোৰ কাৰণে, সেইবিলাক নিউজ বজাব নালাগে। আৰু মই মোৰ ফালৰ পৰা এইখিনিয়ে কৰিছোঁ। আপোনালোকে আমাক যেনেকৈ ছাপোৰ্ট কৰিছে, তেনেকৈ আপোনালোকে নিউজ চেনেলটোকো যাতে ছাপোৰ্ট কৰে, তাৰে কামনা কৰিছোঁ। আৰু মোক এনেকৈ সন্মান দিয়াৰ কাৰণে মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লাষ্টত মই এটা কথাই ক'ব বিচাৰিছোঁ, নিউজ চেনেলটো আপোনালোকে যাই আপোনালোকে ফ'ল' কৰি থৈ দিব। ইউটিউব চেনেলো আছে, ইউটিউব চেনেলটো ফ'ল' কৰি থৈ দিব। আৰু চেনেলটোত যাতে কোনো ধৰণৰ দাগ নহয় আৰু কোনো ধৰণৰ যাতে লেতেৰা নিউজ নবজায়, তাৰে কামনা কৰিছোঁ। আজিলৈ ইমানেই কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানেই আছিল। যদি আপোনালোকে চাই ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি থৈ দিব। আৰু কোনোবা যদি নতুনকৈ আহিছে, মোৰ পেজটো ফ'ল' কৰি থৈ দিব। লাষ্টত মই এটা কথাই ক'ব বিচাৰিছোঁ, AIN অৰ্থাৎ অল ইণ্ডিয়া নিউজ লাইভ এছাম জিন্দাবাদ। আপোনালোকে নিউজ চেনেলটো ফ'ল' কৰি থৈ দিব আৰু নিউজ চেনেলটো চাব। বাই।